ভূপেন বৰাৰ প্ৰতি অখিল গগৈৰ ডাঙৰ অভিযোগ যে আপুনি নতুন গাড়ী কিনিছে, গাড়ী কিনিবলৈ টকা আপুনি ক'ত পালে, ডাঙৰ অভিযোগ এটা কৰিছে। কিন্তু পাগল হৈছে। মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই। পাগল হৈছে। মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই। হিমন্ত বিশ্ব শৰ্মাই ঢেকিয়াজুলি কি কয় আপোনাৰ বৰচলা মিটিঙত কি কৈছিলে যে 15 বছৰে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাবিলাকে নিজৰ সতীত্ব বচাব পৰা নাছিলে। বিপ্লৱ শৰ্মাই এনেকুৱা কথা কৈছে নেকি? কথাটো আপুনি চাব। হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰী সত্তাৰ প্ৰতি যিটো ভাবুকি আনিছে, আজি কলেজৰ প্ৰফেচাৰনি, ইউনিভাৰ্চিটি প্ৰফেচাৰনি, টেটৰ টিচাৰ, অংগনাবাদী কৰ্মী, আশা কৰ্মী, নাৰ্ছ, আমাৰ দিনত হাজাৰ হাজাৰ মহিলাক যিমান চাকৰি দিয়া হৈছিলে, ইয়াৰ মাজতো হিমন্ত বিশ্ব শৰ্মাও 15 বছৰ মন্ত্ৰী আছিলে। 15 বছৰ তেওঁ মন্ত্ৰী আছিলে। তেওঁ কি ধৃতৰাষ্ট্ৰৰ ভূমিকাত আছিল নেকি? তেওঁ যিবিলাকক চাকৰি দিছিলে ফটো আছে। সেই মহিলাখিনি আজি তেওঁ সন্দেহ আৰু অবিশ্বাসৰ আৱৰ্তলৈ ঠেলি দিছে নে নাই দিয়া? নাই কোৱা বিপ্লৱ শৰ্মাই, হিমন্ত বিশ্ব শৰ্মাই কৈছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাৰ শালীনতা হানি কৰিছে। তেওঁ অহংকাৰ হৈছে। তেওঁ ভাবিছে কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাবিলাকক তেওঁ যদি অপমান কৰে তেওঁ একো নহয়। ইয়াৰ প্ৰতিফলন তেওঁ দেখিবলৈ পাব। তেওঁ দেখিবলৈ পাব নাৰীৰ প্ৰতি যিটো অপমান, সেইটো দুৰ্যোধনে কৰিছিল, সেইটো ৰাৱণে কৰিছিল, সেইটো ল'ৰা ৰজাই কৰিছিল, আৰু 4 নম্বৰ বাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে, আৰু তাৰ প্ৰতিফলনো একেই হ'ব। আৰু ভূপেন বৰাৰ প্ৰতি অখিল গগৈৰ ডাঙৰ অভিযোগ যে আপুনি নতুন গাড়ী কিনিছে, গাড়ী কিনিবলৈ টকা আপুনি ক'ত পালে, ডাঙৰ অভিযোগ এটা কৰিছে। কিন্তু পাগল হৈছে। মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই। আৰু মই এইকাৰণে 5-6 বছৰ গাড়ী কিনা নাই যে অহা বছৰ গভৰ্ণমেণ্ট গাড়ী চলাম। চাই থাকিব আপোনালোকে। অহা বছৰ আৰু মই আজি কৈ দিলোঁ যে যেনেকৈ শিল ভাঙিবৰ কাৰণে এইটো কি কয় মেচিনটো, ষ্ট'ন কেচাৰ, এতিয়া ভোট ভাঙিবৰ কাৰণে ভোট কেচাৰ ওলাইছে। এতিয়া ষ্ট'ন কেচাৰৰ জেগাত কংগ্ৰেছৰ ভোট ভাঙি বিজেপি ৰাস্তা বনাবৰ কাৰণে ভোট কেচাৰ লৈও কিছুমান মানুহ ঘূৰি ফুৰিছে। কালি আপোনাৰ বক্তব্যৰ সকিয়নি দিয়ে অখিল গগৈয়ে কৈছে যে আপুনি তেওঁৰ মিটিঙৰ প্ৰশ্নটো এইকাৰণে উঠিলে যে আপোনাৰ মিটিঙত 97টা মানুহ হৈছিল আৰু তেওঁৰ মিটিঙত হাজাৰ হাজাৰ মানুহ, যাৰ কাৰণে আপুনি এনেকুৱা কথা কৈছে বুলি 97টা বুলি অখিল গগৈয়ে ক'ব পাৰে। আমি 97 জন বুলি কওঁ। বুজি পাইছেনে? 97টা এইটো অসমীয়া ভাষাত এটা অতি নিম্নৰ্থৰ শব্দ। আমাৰ মিটিঙত যদি ৰাইজ আহে আমি 97 জন আহিছে বুলি কওঁ। আৰু মই সেইকাৰণে লাজ কৰিবলৈ আৰু দুখ পাবলৈ একো নাই। মোৰ মিটিঙত 7 জনো আহিব পাৰে, 97 জনো আহিব পাৰে, 700 আহিব পাৰে। যি মিটিং কৰিছোঁ ফেচবুকত লাইভ আছে। আধা দুষ্টি আধা দুশ্মনী নহ'ব। দুষ্টি পিয়ৰ, দুশ্মনী পিয়ৰ। এতিয়া টিভি অন থাকিলে দুশ্মনী, টিভি অফ থাকিলে দুষ্টি, টিভি অন থাকিলে দবৰা দবৰি, টিভি অফ থাকিলে সাৱতা সাৱতি। এই ধৰণৰ আমি নকৰোঁ।